হরে কৃষ্ণ, জয় জগন্নাথ। আজি পবিত্র জগন্নাথ স্নান যাত্ৰা মহোৎসৱ। ইয়াকে জ্যেষ্ঠ মাহৰ পূৰ্ণিমাত অনুষ্ঠিত হয় বাবে জ্যেষ্ঠ পূৰ্ণিমা বা স্নান পূৰ্ণিমা তিথি বুলি আজি দিনটো কোৱা হয়। এই দিনটোক আমি জগন্নাথৰ আৱিৰ্ভাৱ তিথি বুলিও কওঁ। ইতিমধ্যে আমি স্নান যাত্ৰাৰ সম্পৰ্কত কথা ৰাখিছোঁ। গতিকে আজি এই আলোচনাত আমি চমুকৈ এটা দিশৰ ওপৰত আলোকপাত কৰিব বিচাৰিছোঁ। সেইটো হৈছে স্নান যাত্ৰাত ব্যৱহাৰ কৰা জল কোন ঠাইৰ পৰা আহে আৰু সেই স্নান জগন্নাথ, বলদেৱ, সুভদ্ৰা আৰু সুদৰ্শনক কেনেকৈ কৰোৱা হয়। আমি জানো যে জগন্নাথৰ এই স্নান বৃহৎ পৃথিৱীৰ বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ স্নান, দ্য গ্ৰেণ্ড বেডিং ফেষ্টিভেল। ইয়াৰ বাবে 108টা ৰূপ আৰু সোণৰ কলহ, পট, কম্ভ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ পানীখিনি অনা হয় এটা বিশেষ কুঁৱাৰ পৰা, যি কুঁৱা জগন্নাথ প্ৰাংগণৰ ভিতৰত আছে, উত্তৰ দৰ্জাৰ কাষত, আৰু ইয়াক কোৱা হয় সোণাৰ কুঁৱা। ইয়াক সোণাৰ কুঁৱা এইবাবেই কোৱা হয় যে সোণেৰে নিৰ্মিত কুঁৱা নহয়, কিন্তু ইয়াৰ পবিত্ৰতা আৰু ইয়াৰ যিটো শুদ্ধতা, সেইবাবে ইয়াক সোণৰ কুঁৱা নাম দিয়া হৈছে, সোণাৰ কুঁৱা নাম দিয়া হৈছে। শাস্ত্ৰত উল্লেখ আছে যে ইতিমধ্যে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো তীৰ্থ, সকলো নদী, নদ নদী, পবিত্ৰ নদ নদী আহি এই কুঁৱাত অৱস্থান কৰেহি, আৰু তাৰ পাছত এই কুঁৱাৰ পৰা কিছুমান এক বিশেষ প্ৰকাৰৰ সেৱকী আছে, তেওঁলোকে সেৱকসকলে গৈ তাৰ পৰা পবিত্ৰভাৱে 108টা কলহত পানী উঠাব, আৰু বছৰৰ এটা দিনতে এই কুঁৱা খোলা হয়। এই কুঁৱাৰ পবিত্ৰ পানী তেওঁলোকে যেতিয়া আনে, যে তেওঁলোকে মুখত কাপোৰ বান্ধি আনে, যাতে এই পবিত্ৰ জলত কোনো ধৰণৰ প্ৰদূষণ নহয়। তাৰপিছত আনি তেওঁলোকে যিটো আমাৰ স্নান যাত্ৰাৰ যিখন বেদী তাত ৰাখিব। তাতে চাউল, হালধি, চন্দন আদি বিভিন্ন সুগন্ধি তাত মিশ্ৰিত কৰা হ'ব, আৰু তাৰপাছত জগন্নাথ, বলদেৱ, সুভদ্ৰা আৰু সুদৰ্শনজীৰ স্নান আৰম্ভ হ'ব। এইটো প্ৰথাটো এনেকুৱা ধৰণৰ যে প্ৰথমতে এই 108টা যে কুম্ভ আছে, তাৰ দ্বাৰা পুৰোহিতসকলে, পূজাৰীসকলে, পাণ্ডাসকলে স্নান কৰাব। জগন্নাথক 35টা কুম্ভৰ পানীৰ দ্বাৰা, জলৰ দ্বাৰা স্নান কৰোৱা হ'ব। 33টা কুম্ভৰ পানীৰ দ্বাৰা বলদেৱৰ স্নান হ'ব। 22টা কুম্ভৰ পানীৰ দ্বাৰা সুভদ্ৰা মাই স্নান হ'ব, আৰু বাকী থাকিল 18টা। সেই 18টা কুম্ভৰ জলৰ দ্বাৰা সুদৰ্শনজীৰ স্নান কৰোৱা হ'ব। গতিকে এই যে আমাৰ স্নান যাত্ৰাৰ যিটো মহৎ বা বৃহৎ স্নান যাত্ৰা, ইয়াৰো কিছু প্ৰণালী আপোনাৰ লগত আলোচনা কৰিলোঁ। আৰু এই স্নান যাত্ৰা সকলোৱে প্ৰত্যক্ষ কৰিব পৰাকৈ স্নান যিখন বেদী, সেইখন যথেষ্ট ওখকৈ বনোৱা আছে। সেইখন স্থায়ী বেদী। আমাৰ মূল যিখন পূৰ্বদ্বাৰ, সিংহদ্বাৰ, তাৰ ঠিক যদি আমি সিংহদ্বাৰলৈ মুখ কৰোঁ, তেতিয়াহ'লে আমি দেখা পাম সোঁহাতে সেই বেদী অৱস্থান কৰি আছে। আৰু যাতে আমি বাহিৰৰ পৰাও, কাৰণ বহু সংখ্যক দৰ্শক আহি, বহু সংখ্যক ভক্ত আহি ইয়াক প্ৰত্যক্ষ কৰিব, গতিকে সুবিধাৰ বাবে ইয়াক তেনেকুৱা অৱস্থাতে অৱস্থান কৰাই থোৱা আছে। আৰু শাস্ত্ৰত লিখা আছে যে এই মৰ্ত্যলোকৰ আমি সকলো জীৱাত্মাটো আহেই, তাৰোপৰি 33 কোটি দেৱতাও আহি এই স্নান যাত্ৰাত অংশগ্ৰহণ কৰে। জয় জগন্নাথ স্নান যাত্ৰা মহামহোৎসৱ কি জয়।